প্ৰথম কথা হ'ল ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা অসম 2010 চনত গঠন হৈছিলে। অসমৰ খেল খেলুৱৈ আৰু ক্ৰীড়া জীৱনৰ উত্তৰণৰ কাৰণে আমি কাম কৰি যোৱাৰ অংগীকাৰবদ্ধ হৈ পেলাই ৰাজ্যৰ বিশেষকৈ গুৱাহাটীৰ প্ৰায় সকলোবিলাক ছপা আৰু বৈদ্যুতিন মাধ্যমৰ লগতে ফটো সাংবাদিকক লৈ পেলাই আমাৰ সংগঠনটো গঠন হৈছিল। আমি জন্মলগ্নৰ পৰা চেষ্টা কৰিছোঁ যে অসমৰ খেলুৱৈৰ কাৰণে, অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ কাৰণে সামগ্ৰিকভাৱে আমাৰ যিবিলাক কৰণীয়, আমাৰ যিবিলাক দাবী আমি চৰকাৰৰ লগতে বিভিন্ন পক্ষক আমি জনাই আহিছোঁ। আজি সংবাদমেলখন আমি এইকাৰণে অনুষ্ঠিত কৰিবলৈ গৈছোঁ যে সময়ৰ প্ৰতি সময়ৰ আহ্বান বুলি ভাবি আমি দেখিছোঁ আগন্তুক দিনত আমাৰ বিধানসভা নিৰ্বাচন হ'বলৈ গৈ আছে। গতিকে বিধানসভা নিৰ্বাচন হোৱাৰ লগে লগে এখন নতুন চৰকাৰ হ'ব। চৰকাৰ কোন হয়, কোন দলে চৰকাৰ গঠন কৰে সেইটো আমাৰ কাৰণে বিচাৰ্য বিষয় নহয়। আমাৰ কাৰণে গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে অসমত যি ৰাজনৈতিক দলে চৰকাৰ গঠন নকৰক, আমি ভাবোঁ অসমৰ খেলুৱৈ ক্ৰীড়া ক্ষেত্ৰৰ সামগ্ৰিক উত্তৰণ হ'ব লাগে। দুখৰ বিষয়টো হ'ল যে বিগত ৭৫ বছৰত, স্বাধীনতাৰ ৭৫ বছৰ হ'ল আমাৰ অকল এগৰাকীয়ে আমি অলিম্পিক পদকজয়ী খেলুৱৈ লাভ কৰিবলৈ সক্ষম হৈছোঁ। তাৰ বিপৰীতে আমি 5গৰাকী অৰ্জুন বঁটা বিজয়ী লাভ কৰিছোঁ। গতিকে আমাৰ এই স্বাধীনতাৰ ৭৫ বছৰৰ পিছত যে এগৰাকী অলিম্পিক পদকজয়ী খেলুৱৈ লাভ কৰিছোঁ, সেইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক বুলি ভাবিছোঁ। গতিকে আগন্তুক চৰকাৰক আমি আৰু প্ৰত্যেকটো ৰাজনৈতিক দলকে আমি নিৰ্দিষ্ট কেইটামান বিষয় লৈ পেলাই আমি দাবী আৰু আহ্বান জনাব খুজিছোঁ। সেই ক্ষেত্ৰত আমাৰ সভাপতি কুলিন চাহা ডাঙৰীয়া আমাৰ উপস্থিত আছে, লগতে উপস্থিত আছে সাধাৰণ সম্পাদক পবিত্ৰ গগৈ ডাঙৰীয়া, মই যুটীয়া সাধাৰণ সম্পাদক। গতিকে আমাৰ কি দাবী আছে, নতুন যিহেতু ইলেকশ্যন হ'বলৈ গৈ আছে, নতুন চৰকাৰ হ'ব। গতিকে প্ৰত্যেকটো ৰাজনৈতিক দলে আমাৰ ক্ৰীড়া ক্ষেত্ৰত কেনেধৰণে গুৰুত্ব প্ৰদান কৰিব সেই লৈ আমাৰ প্ৰশ্ন আছে, দাবী আছে। প্ৰত্যেকটো ৰাজনৈতিক দলে আমাৰ খেলুৱৈৰ কাৰণে, অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ কাৰণে কি পদক্ষেপ গ্ৰহণ কৰিব আগন্তুক দিনত যদি তেওঁলোকৰ চৰকাৰ হয়, সেই ক্ষেত্ৰত আমাৰ প্ৰশ্ন আছে, দাবী আছে। অলিম্পিয়ান সৃষ্টিৰ ক্ষেত্ৰত বা অসমৰ সামগ্ৰিক ক্ৰীড়া ক্ষেত্ৰৰ উন্নতিৰ কাৰণে আঁচনি গ্ৰহণৰ ক্ষেত্ৰত কেনে পদক্ষেপ গ্ৰহণ কৰিব, কি কৰণীয় আছে, এই ক্ষেত্ৰত প্ৰত্যেকটো অসমৰ ৰাজনৈতিক দলে তেওঁলোকৰ আগন্তুক দলীয় ইস্তাহাৰত তেওঁলোকে কি প্ৰকাশ কৰিব, কি মেছেজ দিব অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ কাৰণে, সেই সম্পৰ্কে আমাৰ দাবী আছে, আহ্বান আছে। এই ক্ষেত্ৰত মই সকলোখিনি আগবঢ়াই নিবৰ কাৰণে আমাৰ সভাপতি আৰু সম্পাদক ডাঙৰীয়াক মই পুনৰতে আহ্বান জনাম। আমি সাংবাদিকতা কৰিছোঁ ক্ৰীড়াৰ কাৰণে। ক্ৰীড়াৰ ভাল হ'ব লাগে, খেলৰ ভাল হ'ব লাগে, খেলুৱৈৰ লাভ হ'ব লাগে, দেশৰ লাভ হ'ব লাগে, জাতিৰ লাভ হ'ব লাগে, জাতি উপকৃত হ'ব লাগে। সেইকাৰণে আমি এই সংবাদমেলখন আয়োজন কৰিছোঁ আৰু আপোনালোকক এইকাৰণে আমি মাতি আনিছোঁ বা আমি আহ্বান জনাইছোঁ, যিকেইজন আহিছে চবলৈ আমি অনুৰোধ জনাইছোঁ যাতে কথাটো প্ৰচাৰ কৰি দিয়ে ভালকৈ, আমাৰ ভাল হ'ব। আমি কৈছোঁ যে অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ সামগ্ৰিক উত্তৰণৰ বাবে আগন্তুক সমাগত দিনত কেনে পদক্ষেপ গ্ৰহণ কৰিব, সেইটো ৰাজ্যখনৰ প্ৰতিটো ৰাজনৈতিক দলে স্পষ্ট কৰিব লাগে। আমি অনুৰোধ জনাম, তেওঁলোকক আমি দাবী নকৰোঁ, তেওঁলোকে স্পষ্ট কৰিলে ভাল হয়। কাৰণ ক্ৰীড়াৰ যোগেদি চব ৰাজনৈতিক দলে চাব সময়ে সময়ে তেওঁৰ নিৰ্বাচনী বতৰ বৈতৰণি পাৰ হোৱাৰ চেষ্টা কৰে, সেইটোক আৰ্হি হিচাপে লৈছে। গতিকে সেইকাৰণে আমি অনুৰোধ জনাম, আজি দিছপুৰ প্ৰেছ ক্লাবত আয়োজিত এই সংবাদমেল যোগে আমি বিষয়বোৰ উত্থাপন কৰিছোঁ, আহ্বান জনাইছোঁ যে ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা অসমে যিটো নতুন চৰকাৰ গঠনৰ দিশত উদ্দেশ্যে অসমত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে। আপোনালোকে নিজেও ভাগি হ'ব, সংবাদসেৱী হোৱা সত্ত্বেও আপোনালোকেও ভোটদান কৰিব, আমিও দিম। আমি বিচাৰোঁ যে এটা সুস্থ আৰু সবল পদক্ষেপ লওক তেওঁলোকে, যাতে জাতিটোৰ উত্তৰণৰ ক্ষেত্ৰত আগলৈ আৰু লাভৱান হয়। কাৰণ আমি হাজাৰ হাজাৰ কোটি টকা চাব এতিয়া ক্ৰীড়া ক্ষেত্ৰত ব্যয় কৰে, কিন্তু আৰু যেতিয়া যিকোনো কাম আহে তেতিয়া চাব স্পৰ্টছক ইউজ কৰি যায়।
স্পৰ্টছক আৰ্হি হিচাপে লৈ কেনে তেওঁলোকে নিৰ্বাচনী বুটৰণি পায়, মই অমুকক কৰিছোঁ, মই তমুক কৰিছোঁ, এনেকুৱা কৈ কেনে। গতিকে সেইটো লোৱাৰ আগতে তেওঁলোকে এই যে ইয়াক আৰ্হি হিচাপে ইউজ কৰে, লোৱাৰ আগতে এবাৰ যাতে অনুৰোধ কৰোঁ তেওঁলোকে যাতে চিন্তা কৰি চাই ভাল মানুহবোৰ আহক, আমি সেইটোৱে বিচাৰোঁ, ভাল নীতিবোৰ প্ৰয়োগ কৰক, ক্ৰীড়া ক্ষেত্ৰত জাতিৰ উন্নতি হওক। সেই গোটেই এই বিষয়টো অতি প্ৰাসংগিক হৈ পৰিছে। আৰু এটা কথা কি, আনহাতে অসম চৰকাৰে চাব ক্ৰীড়া সঞ্চালকালয়ে চলিত বৰ্ষত সোণালী জয়ন্তী বৰ্ষত ভৰি দিলে এই বছৰ আমাৰ ডাইৰেক্টৰ স্পৰ্টছ, সেইটো দিবই, কোনো কথা নাই। তেনে প্ৰেক্ষাপটত অসমৰ শাসনাধীষ্ঠ বিজেপি হওক, মিত্ৰদল অসম গণ পৰিষদ আছে আমাৰ, তাৰপিছত প্ৰধান বিৰোধী দলবোৰৰ ভিতৰত আমি ক'ব পাৰোঁ কংগ্ৰেছ আছে, ৰাজনৈতিক বিভিন্ন দল আছে, BPF আছে আমাৰ বড়োলেণ্ডৰ কোকৰাঝাৰৰ, বা বিভিন্ন বড়ো ভাই ভনী হওক বা জনজাতি য'ত আছে তাত, অসম জাতীয় পৰিষদ আছে, UPPL আছে, CPI আছে, CPMৰ দৰে বামপন্থী দলবোৰ আছে। চবকে আমি অনুৰোধ জনাম যে আপোনালোকে নিৰ্বাচনী ইষ্টাৰ যিবিলাক পঢ়ে বা প্ৰচাৰ কৰে, নিৰ্বাচনী ইষ্টাৰবোৰ প্ৰচাৰ কৰাৰ ক্ষেত্ৰত প্লেটফৰ্ম হিচাপে লৈ আপোনালোক যে আগবাঢ়ে, তাত কিন্তু স্পৰ্টছক সন্মান দিব, সন্মান সহকাৰে ল'ব। তাক নিৰ্বাচনী বুটৰণি পাৰ কৰাৰ কাৰণে আপোনালোকে ইউজ নকৰিব। এই তেওঁলোকে দেখা গৈছে যে সেইটো বহু ক্ষেত্ৰত ভংগ কৰে, আমাৰ দুখ লাগে তেতিয়া। আমি এজন খেলুৱৈ যেতিয়া উঠি আহে আমি ভাল পাওঁ, আমাৰ মনটো আনন্দ লাগি যায়। কাৰণ এওঁ কৈছে যে ভাৰত স্বাধীন হোৱাৰ আজি ৭৫ বছৰ হৈছে, তাৰপিছত চাব আমাৰ এজন অলিম্পিয়ান হৈছে। ভোগেশ্বৰ বৰুৱা ইমান কষ্ট কৰি তেওঁ এই আপাৰ অসমৰ শিৱসাগৰৰ পৰা ওলাইছিল, তেওঁক ধৰা মেলা কৰাৰ কাৰণেহে OBC ক্ৰীড়া গোষ্ঠীও লগ ধৰিছিল, ধৰাৰ কাৰণে তেখেতক তেল নিগমত যে কাম কৰিছিল তাতে তেওঁক পদোন্নতি দিছিল, নহ'লে প্ৰাৰম্ভিকতে তেওঁক ড্ৰাইভাৰ পোষ্ট দি থৈছিল। ভাবি চাওক, আমি এই কথাবোৰ বহুতেই চিন্তা নকৰোঁ। গতিকে আমি বিচাৰোঁ যে সেই কথাবোৰ আঙুলিয়াই দিওঁ, এইকাৰণে আপোনালোকে মনত ৰাখিব, যিসকল আহে নেতা হৈ বা ক্ৰীড়া বিভাগৰ দায়িত্ব লয় তেওঁলোকে এই কথাটো চিন্তা কৰি যাব। আৰু চৰকাৰেও যিজনক ক্ৰীড়াৰ বা যুৱ কল্যাণ কেতিয়া হ'ব, যুৱ প্ৰজন্মৰ যেতিয়া উপকৃত হ'ব পৰাকৈ আঁচনি ল'ব পৰা যাব, তেতিয়াই তেওঁ যুৱ প্ৰজন্মৰ যিকোনো জনজাতি নহওক, যিকোনো অঞ্চলৰে নহওক। গতিকে চবৰে উন্নতি, চবৰে বিকাশ লাগে। আমি পাৰ্টিকুলাৰ এটা গোষ্ঠীক আমি ধন দি কেনে বাকী গোষ্ঠীক আমি তলত পেলাই দিম বা তেওঁলোকক আমি মনত নাথাকিম, এইটো দুখ দিয়ে। এইটো যাতে কোনো চৰকাৰে, কোনো ৰাজনৈতিক দলেই নকৰে। আমি সেইকাৰণে ক্ৰীড়া সাংবাদিক হোৱা সূত্ৰে আমি বহুদিন পিছত ভাবিছোঁ যে ইমান বছৰ হৈ গ'ল, ৭৫ আৰু ১০০ বছৰ হৈ যাব, কিন্তু কোনেও এই দায়িত্ববোৰ নলয়, পালন নকৰে। চবে অমুক কৰিম তমুক কৰিম বুলি কৈ কেনে থৈ দিয়ে। গতিকে আমি ২০১০ চনত যেতিয়া বিভিন্ন ৰাজনৈতিক দলৰ ক্ষেত্ৰতো বা চৰকাৰৰ তাত ইচ্ছাৰ দিছিলোঁ বা আমি এটা দাবী পত্ৰবোৰ দিছিলোঁ, এটা দাবী বুলি উল্লেখ কৰা আছিল, কিন্তু আমি ইয়াত নকওঁ, কাৰণ এতিয়া নিৰ্বাচন ক্ৰমাগত। ক'ব যে কোনোবা পলিটিকেল পাৰ্টিৰ পেট্ৰনাইজ হৈ কেনে কৰি আছে নেকি, সেইটো নহয়। কিন্তু আপুনি SI কওঁ, মোক কওঁ, যি কওক লগাই দি থাকিব পাৰে মোৰ পিছফালে, মই ব্যক্তিগতভাৱে অপেনলি কৈছোঁ, একো নাপায় মোক। মই তাকে ভাবিছোঁ যে BSc পাছ কৰাৰ পিছত কিহৰ কাৰণে সাংবাদিক, এনেকুৱা বহুত MA ফাৰ্ষ্ট ক্লাছ কৰা মানুহ। আমি ভাল কাম প্ৰচাৰৰ কাৰণে আহিছিলোঁ, জাতিৰ উন্নতিৰ কাৰণে, দেশৰ। কিন্তু আমি বৰ দুখ লগা পৰিস্থিতি চাইছোঁ, বহুতে সেইটো নাৰাখে গৈ নিৰ্বাচন যেতিয়া চূড়ান্ত পৰ্যায়ত পায় তেতিয়া তেওঁলোকে চব পাহৰি যায়। সেইটো উচিত নহয়। আমি অনুৰোধ জনাওঁ হাত জোৰ কৰি যে তেওঁলোকে সেইটো নকৰিব, উলংঘা নকৰিব, কোনেও নকৰিব, আমিতো নকৰোঁৱে, উলংঘা নকৰিব। সেইকাৰণে আমি স্পষ্টকৈ প্ৰকাশ কৰিবলৈ কৈছোঁ চবকে যে চৰকাৰে যেতিয়া ক্ৰীড়া আঁচনি লয় বা ক্ৰীড়াৰ কাৰণে কোনোবা বিষয়া বা চৰকাৰক কোনোবা মুৰব্বী বা পদৰ প্ৰাৰ্থীক প্ৰক্ষেপ কৰে বা প্ৰাৰ্থী দিয়ে, তেওঁলোকে যাতে এইটোও লগে লগে চায় যে যিজন প্ৰাৰ্থীক আমি ইউথ চামৰ যুৱ প্ৰজন্মৰ কল্যাণৰ কাৰণে আমি নিযুক্ত কৰিম বা আমি নিয়োগ কৰিম, তেওঁ যাতে ভাল কাম কৰি যায় ৰাজ্যখনৰ কাৰণে, অসমখনৰ কাৰণে, ভাৰতৰ গৌৰৱৰ কাৰণে। আমাৰ জাতিখন আগুৱাই গ'লে, আমাৰ জাতিৰ ভিতৰত চব আছে। আপুনি নাভাবিব, কোনোবাই ক'ব পাৰে যে অসমীয়া জাতিৰ কথাই কোৱা হৈছে, বাকী জাতিবোৰ নহয়, সেইটো নহয়। অসমৰ যিসকল কল্যাণকামী, অসমৰ বতাহ পানী লৈ যিসকলে আগবাঢ়ি আছে, চব অসমীয়া মানুহ। মোৰ চিধা কথা, আমি ইয়াৰে মানুহ, ইয়াতে জন্মিছোঁ, আমি এই দেশখনৰ উন্নতি বিচাৰোঁ।
সেইকাৰণে আমি চৰকাৰক সোঁৱৰাই দিয়াৰ কাৰণে, মনত পেলাই দিয়াৰ কাৰণে ইয়াতে লিখিছোঁ কিছুমান কথা থাকি গৈছে। গতিকে ক্ৰীড়া নীতি থাকে স্পৰ্টছত, চৰকাৰৰ চাব প্ৰত্যেকবাৰ ক্ৰীড়া নীতি থাকে। এনেকুৱা এজন মন্ত্ৰীক আনি বহাই দিয়ে যিজনে মানে কেৰম বৰ্ড খেলত কেইটা গুটি থাকে সেইটোও নাজানে, একোৱেই নাজানে। মই নাম নকৰোঁ, ফুটবল কেইজনে খেলে, ফুটবলৰ পৰিধিখন ফিল্ডৰ পৰিধিখন কিমান দীঘল হয় একোৱেই নাজানে। তেনেকুৱা মানুহ আমাক নালাগে। গতিকে আমি অনুৰোধ জনাম আপোনালোকৰ মাধ্যমেৰে বা আমাৰ দৰে আপোনালোকৰ সমভাগী হওক, আপোনালোকে তেনেকুৱা জাতিটোৰ কল্যাণৰ কাৰণে যিসকল ক্ৰীড়ামন্ত্ৰী আহিব বা ক্ৰীড়া যুৱ কল্যাণৰ দায়িত্বত আহিব, তেওঁলোকে যে সুস্থ সবল জাতি গঠনত যাতে গুৰুত্ব দিয়ে, সহায় কৰে, চৰকাৰৰ আঁচনিবোৰ যাতে ভাল হয়, কোনো ব্যক্তি বিশেষৰ হৈ নহয়, কোনো জনগোষ্ঠীৰ হৈ পাৰ্টিকুলাৰলি নকৰে যাতে, সেইটো নিবিচাৰোঁ। চবতে আমাৰ বহু মানে পিছ পৰি থাকি গৈছে। যেনেকুৱা আপুনি বিশ্বাস নকৰিব আপোনালোকে, মই মানে কোনোবা এটা ৰাজনৈতিক দলে চকু চিকিৎসা শিবিৰ পাতিছিলে, বেছি দূৰো নহয়, সোণাপুৰত। তে মোকো লৈ গ'ল, মই গৈ আছোঁ, বহিছোঁ তাত, বৰ ইচ্ছা হ'ল যে ওলাই যাওঁ, গাঁৱৰ বাইদেউবিলাক আহিছে, তেওঁলোকে কি লৈ আছে, তেনে ক্ষেত্ৰত কথাবোৰ কৈ নিদিয়ে, কিয়ৰ কাৰণে দাবাই দিছে, কি তেনেকুৱা হ'ব নালাগে। খেলৰ সামগ্ৰীবোৰ যে দিয়ে, মই এটা কথাবোৰ নক'লোঁ বেছি বহলাই কেনে, কোনোবা পলিটিকেল পাৰ্টিৰ আণ্ডাৰ বুজোঁ, বল খেলিব লাগে চবেই জানে, ফুটবলটো চবেই ভাল পায়, চবেই জানিব পাৰে, আজিকালি টিভি যোগে প্ৰচাৰ হৈছে, ক্ৰিকেটো হৈছে। কিন্তু কোনোবা খেলক আৰ্থিকভাৱে বেছি লাভৱান হোৱাৰ বাবে তাক বেছি মানে প্ৰচাৰ দিব, অথচ দুখীয়া ল'ৰাজনে যিটো খেল খেলিছে সেইটোওতো অলিম্পিক খেল, সেইটো পিছ পৰি গৈছে, বা সি আঁচনি ধনৰ আণ্ডাৰত ঢুকি নাপায়, সহায়বোৰ নাপায়, এনেকুৱা হ'ব নালাগে। সেইকাৰণে এজন মানৱ দৰদী হ'ব পৰাকৈ আমি এজন প্ৰতিনিধি, অসম চৰকাৰে যি চৰকাৰে নাহওক কিয়, যিটো চৰকাৰে তেওঁলোকে আগত যিখিনি কৰিছে তাতকৈ দ্বিগুণ কাম কৰাৰ কাৰণে এনেকুৱা এজন প্ৰতিনিধি বা MLA বা বিধায়ক বা এনেকৈ এজন মানুহ মন্ত্ৰীক দায়িত্ব দিয়ক, যিয়ে আগত যিখিনি অভাৱ থাকিল সেইখিনি দূৰ কৰিব পাৰে, তেনেকুৱা মানুহ তেওঁ। সেইটো মই বিচাৰিম, সেইটো মই দাবী জনাম। তাত আমাৰ কোনো স্বাৰ্থ নাই, আমাৰ ল'ৰাই খেলে নাই সেইটো নাজানো, বেলেগৰ ল'ৰাইতো খেলিছে, আমাৰে কাৰোবাৰ ভাইটি খেলিছে, কাৰোবাৰ ভণ্টি খেলিছে, ভতিজাই খেলিছে, ভতিজী খেলিছে। কাৰণ আপোনালোকে কথাটো চিন্তা কৰিব, এইকাৰণে কৈছোঁ, চাব আগৰ দৰে আৰু বল লৈ আহিব নালাগে, এনেকুৱা আঁচনি নাই। এতিয়া চৰকাৰে হাজাৰ কোটি টকা ব্যয় কৰিছে জনকল্যাণৰ নামত, যুৱ কল্যাণৰ নামত। গতিকে তাততো অলপ চিন্তাও কৰিব লগা আছে। আমি যিজন প্ৰতিনিধিক দিম তেওঁ যাতে সঁচাকৈ দেশৰ কাৰণে কাম কৰে, জাতিৰ কাৰণে কাম কৰে, ৰাষ্ট্ৰৰ কাৰণে কাম কৰে, সেইটোৱে কথা। এটাই আমাৰ মত যে আমি কোনো ৰাজনৈতিক দলৰ হৈ প্ৰচাৰ বা প্ৰসাৰ কৰিব খুজিছোঁ এনেকুৱা নহয়। আমি নাই, ৰাজনীতিৰ লগত আমি কোনো পধ্যেই জড়িত নহয়। আমি হয়নে নহয়, আমি স্পৰ্টছৰ সৈতে জড়িত ন। আমাৰ কাম হ'ল কি, স্পৰ্টছ নিউজ কালেক্ট কৰা, নিউজটো লিখা, প্ৰকাশ কৰা। কোনো ৰাজনৈতিক দলক মানে হেৰি কৰা কোনো আমাৰ উদ্দেশ্য নহয়। এইটোৱে আমাৰ দাবী, যে এজন মানে স্পৰ্টছৰ লগত জড়িত ভাল ব্যক্তি মানে নিৰ্বাচিত হৈ আহক, তেখেতে যাতে আমাৰ ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰ আগুৱাই লৈ যাব পাৰে, তাকে আমি কামনা কৰোঁ। সেইটোৱে দলসমূহে এইটোৱে বস্তু কয় যে নিৰ্বাচনত তাৰমানে প্ৰাৰ্থীৰূপে খেলুৱৈ নতুবা ক্ৰীড়া ক্ষেত্ৰত জড়িত উপযুক্ত প্ৰাৰ্থী প্ৰত্যেকটো ৰাজনৈতিক দলে যাতে প্ৰাধান্য দিয়ে প্ৰাৰ্থিত্ব দিয়াৰ ক্ষেত্ৰত, সেইটো এটা কথা। 2 নম্বৰতে তাৰমানে অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ কাৰণে কেনেকুৱা ধৰণৰ পদক্ষেপ বা আঁচনি গ্ৰহণ কৰিব চৰকাৰ হ'লে, প্ৰত্যেকটো ৰাজনৈতিক দলেই নিৰ্বাচনী ইস্তাহাৰত এই কথাটো স্পষ্ট কৰিব লাগে। এইটো স্পষ্ট কৰিব লাগে যে প্ৰত্যেকটো ৰাজনৈতিক দলে যদি চৰকাৰ গঠন কৰে, সেয়া লাগিলে বিজেপি হওক, কংগ্ৰেছ হওক, SGP হওক, মিত্ৰ দল হওক, যিকোনো চৰকাৰে, আৰু আমি প্ৰত্যেকটো দলৰে সভাপতিসকলক, বিজেপিৰ দিলীপ শইকীয়া ডাঙৰীয়াক, কংগ্ৰেছৰ গৌৰৱ গগৈ ডাঙৰীয়াক, ৰাইজৰ দলৰ অখিল গগৈ ডাঙৰীয়াক, AJPৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক, ঠিক তেনেদৰে আমাৰ CPI, CPML যিখিনি ৰাজনৈতিক দল আছে, বিৰোধী দল, AJPৰ অতুল বৰা ডাঙৰীয়া, সকলোকে আমি আহ্বান জনাম যাতে
খেল খেলুৱৈ আৰু ক্ৰীড়া জীৱনৰ উন্নয়নৰ কাৰণে তেওঁলোকে কি পদক্ষেপ গ্ৰহণ কৰিব যদি চৰকাৰ আহে, তেওঁলোকে চৰকাৰৰ দায়িত্বত থাকিলে কেনেকুৱা ধৰণে অসমৰ ক্ৰীড়াৰ উন্নতিৰ কাৰণে কাম কৰিব, সেই ক্ষেত্ৰত নিৰ্বাচনী ইস্তাহাৰত যাতে তেওঁলোকে স্থিতিটো স্পষ্ট কৰে, 1 নম্বৰ কথা। আৰু আগন্তুক দিনত যাতে এগৰাকী খেলুৱৈ, উপযুক্ত খেলুৱৈ বা উপযুক্ত সংগঠকক প্ৰত্যেকে যাতে সকলো ৰাজনৈতিক দলতে প্ৰাৰ্থিত্ব প্ৰদান কৰি যাতে চৰকাৰ আহিলে মিনিষ্ট্ৰীত তেওঁলোকক দি পেলাই প্ৰকৃততে খেলৰ উন্নয়নৰ ক্ষেত্ৰত আমাৰ অসমখনক আগুৱাই লৈ যায়, সেইটো আমি আহ্বান জনাম। স্বাধীনতাৰ 75 বছৰ হ'ল। আজিৰ তাৰিখত ক্ৰীড়া সঞ্চালকালয়ে 50 বছৰ সোণালী জয়ন্তী বৰ্ষত ভৰি দিলেহি। আজিলৈকে আমি দেখিবলৈ পাইছোঁ আমাৰ একমাত্ৰ লাভলীনা বৰগোহাঁয়ে একমাত্ৰ খেলুৱৈৰূপে অসমৰ পৰা অলিম্পিকত পদক পাইছে। সেইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক বিষয়। গতিকেলৈ কেনে আঁচনি গ্ৰহণ কৰিব খেলুৱৈৰ ক্ষেত্ৰত। তদুপৰি দেখা যায় যে অসমৰ খেলুৱৈ যিটো উন্নয়নৰ যি বাস্তৱ ছবি, সেই ছবিখন দুৰ্ভাগ্যজনক। স্কুল ক্ৰীড়াই হওক, অন্যান্য ক্ৰীড়াই হওক, আমাৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মুষ্টিমেয় কেইটামান ইভেণ্টৰ বাহিৰে আমাৰ 38টা ইভেণ্ট আছে অলিম্পিক স্বীকৃত। এই 38টা ইভেণ্টৰ 5-6টামান ইভেণ্টৰ বাহিৰে বাকী ইভেণ্টৰ অৱস্থা বেয়া। গতিকে এই ক্ষেত্ৰত চৰকাৰে কেনে পদক্ষেপ গ্ৰহণ কৰিব, ৰাজনৈতিক দলসমূহে কেনেদৰে ক্ৰীড়াক আগুৱাই লৈ যাব, এই কথা স্পষ্ট কৰিব লাগে। এইটো ৰাজনৈতিক, যিহেতু আমাৰ ইলেকশ্যন আহি আছে, গতিকে নিৰ্বাচনৰ ইস্তাহাৰত এই কথাটো স্পষ্ট কৰিলে ৰাইজ আশ্বস্ত হ'ব। আৰু খেলুৱৈসকলক, যিসকল খেলুৱৈ আমাৰ 45 বছৰ, এনেই জেনেৰেলি কোৱা হয় চৰকাৰী চাকৰি কৰিলে 60 বছৰত ৰিটায়াৰ হয়, মানে অৱসৰ লয়, কিন্তু খেলুৱৈ হিচাপে এইটো আমি সকলোৱে জানো, ক্ৰীড়া সাংবাদিক হিচাপে আপোনালোকেও জানে যে 40 বছৰৰ পিছত এগৰাকী খেলুৱৈ ভেটাৰান খেলুৱৈ হৈ যায় আৰু তেওঁ সক্ষমতাত নাথাকে। গতিকেলৈ এই খেলুৱৈসকল যিসকলে ৰাষ্ট্ৰীয় পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন পদক বা সফলতা অৰ্জন কৰি ৰাজ্য দেশলৈ গৌৰৱ কৰি আনে, তেওঁলোকক যাতে নিশ্চিত নিয়োজন আঁচনিৰ জৰিয়তে সংস্থাপিত কৰিব পাৰে, এই ক্ষেত্ৰতো পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি সকলো ৰাজনৈতিক দলকে আহ্বান জনাইছোঁ। আগন্তুক দিনত আমাৰ সভাপতিয়ে ক'বৰ দৰে এগৰাকী উপযুক্ত প্ৰাৰ্থী যাতে, এগৰাকী উপযুক্ত বিধায়ক ক্ৰীড়া মন্ত্ৰী হিচাপে যিয়ে চৰকাৰ নাওক তেওঁলোকে যাতে নিয়োজিত কৰে সামগ্ৰিকভাৱে অসমৰ ক্ৰীড়া উন্নয়নৰ কাৰণে, সেইটো আহ্বান জনালোঁ। আৰু আমাৰ অসমৰ যি ক্ৰীড়া নীতি আছে, এই ক্ৰীড়া নীতি নামত আছে বা কাগজে পত্ৰে হৈ আছে, সম্পূৰ্ণৰূপে তাক কাৰ্যকৰী কৰিব লাগে। এই ক্ষেত্ৰত সকলো ৰাজনৈতিক দলে যাতে তেওঁলোকৰ নিজ নিজ দৃষ্টিভংগী দাঙি ধৰে বা তেওঁলোকে নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰে, সেই প্ৰতি দাবী সম্বলিত আমি আহ্বান জনাওঁ। সেইখিনিয়ে আমাৰ ক'বলগীয়া। ধন্যবাদ। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।